নমস্কাৰ আমাৰ ইউটিউব চেনেল এডি এডেলপে স্বাগতম জনাইছোঁ আজি আপোনাৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ তাতে আমি ডিছকাছ কৰিব গৈ আছোঁ আপোনাৰ লজ অফ এক্সপ'নেণ্টছ থাৰ্ড ৰুল যিটো থাকে থাৰ্ড ৰুলটো ধৰক আপোনাৰ দিয়া আছে a টু দি পাৱাৰ m হোল ইনটু n আছে তো সদায় মনত থাকিব তেনেকৈ যদি পাৱাৰ এনেকৈ থাকে তো সদায় পাৱাৰখিনি কি হৈ যাব মাল্টিপ্লাই হৈ যাব বুজিছেনে মই আকৌ ৰিপিট কৰি আছোঁ a টু দি পাৱাৰ m হোল ইনটু a টু দি পাৱাৰ n তেতিয়া পাৱাৰখিনি কি হৈ যাব মাল্টিপ্লাই হৈ যাব যদি বেছটো তেনেকৈ থাকে আমি উদাহৰণ দি এটা বুজিব চেষ্টা কৰিছোঁ ধৰক 2 টু দি পাৱাৰ 3 হোল 4 আছে চ' কি হ'ব 3 ইনটু 4 হৈ যাব আৰু এইটো 2 টু দি পাৱাৰ 12 হৈ যাব আৰু এটা উদাহৰণ দিছোঁ ধৰক 5 টু দি পাৱাৰ 2 হোল 2 আছে তো এতিয়া কি হ'ব 5 টু দি পাৱাৰ 2 ইনটু 2 হৈ যাব যিটো 5 টু দি পাৱাৰ 4 হৈ যাব সদায় ইন দুটা পাৱাৰ যিটো আছে পাৱাৰখিনি কি হৈ যাব মাল্টিপ্লাই হৈ যাব বুজিছেনে অ'কে এতিয়া আমি কেতিয়া কেতিয়া এটা কনফিউজ হৈ যাওঁ এইটো কনফিউজন কাৰণে দিছোঁ আমাৰ এটা কনফিউজন থাকে কনফিউজনটো কি আছে ধৰক 2 টু দি পাৱাৰ 3 হোল 2 আৰু 2 টু দি পাৱাৰ 3 টু দি পাৱাৰ 2 এনেকৈ দিয়া আছে আমি দুটাক একেতে মানো কিন্তু দুটা একেতে নহয় বুজিব চেষ্টা কৰিব 2 টু দি পাৱাৰ 3 হোল 2 যদি থাকে এইটো মানে কি হ'ব 2 টু দি পাৱাৰ 3 ইনটু 2 যিটো আমি আগত গৈখিনি লিখিব পাৰোঁ 2 টু দি পাৱাৰ 6 কিন্তু যদি আপোনাৰ এনেকৈ থাকে মনত থাকিব আপোনাৰ পাৱাৰৰ ওপৰত যিটো নম্বৰ থাকে সেইটো ডিচাইড কৰে তলৰ সংখ্যাটো কেইবাৰ ৰিপিট কৰিব যেনেকৈ ইয়াত ধৰক পাৱাৰ 3 পাৱাৰ কি আছে 2 আছে তো 3 কিমান টাইম ৰিপিট কৰিব লাগে 2 টাইমছ কৰিব লাগে ঠিক আছে নে নেক্সট কি হ'ব 3 টু দি পাৱাৰ 9 হৈ যাব কি আমি দুটা একেটা পাইছোঁনে ইয়াৰ দুটা যেন সংখ্যা আছে এই সংখ্যাটো একেতে নে বোলে নাই দুটা সংখ্যা একেতে নহয় তো এই দুটা বেলেগ বেলেগ বস্তু এইটো কনফিউজন থাকে এই কনফিউজনটো মই ইয়াত লিখি দিছোঁ এই কনফিউজনটো সদায় আপোনাৰ ষ্টুডেণ্টত থাকিব পাৰে তো এইটো কাৰণে আপোনাক লিখি দিছোঁ কেতিয়াও এনেকৈ মানে মনত ৰাখিব এইটো যদি পাৱাৰৰ ওপৰত পাৱাৰ থাকে পাৱাৰটো ৰিপিট কৰি থাকিব ক্লিয়াৰ থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'